चिरां जिल्लानि बिजनि दुनालि दैयाव फिन सासे फरायसानि जिउ गैयै देहा बोखांदों। थांनाय बृहस्पतिबारखालि बिजनीनि दुनालि दैयाव 13 बोसोर बैसोनि मनिन्द्र दास मुंनि सासे फरायसाया गबनानै जिउ गोमानायनि 24 घन्टा समनि गेजेरावनो बिजनी माज्राबारियाव फिन सासेबाव फरायसानि गोथै देहा बोखांदों। दुनालि दैयाव गोजावना थानाय थासारियाव उन्दै गथ'सानि गोथै देहाखौ बोखांनो मोननाय जादों। बोखांनो मोननाय गोथै देहाखौ 1 नं माज्राबारिनि 10 बोसोर बैसोनि मुजाहारुल इस्लाम होननानै मिथिनो मोननाय जादों। दैयाव जिउ गोमानाय मुजाहारुल इस्लामा 381 नं माज्राबारि गुदि फरायसालिनि 3 थाखोनि फरायसामोन आरो बियो थांनाय 22 जुननिफ्रायनो गोमानानै दङमोन। যোৱা 22 তাৰিখত মুজাহাৰুল নামৰ ছাত্ৰজনে ক্লাছ 3ত অধ্যয়ন কৰি আছিল। মাজৰাবাৰী 341 নং মাজৰাবাৰী LP স্কুলত অধ্যয়ন কৰি আছিল। তেওঁ পৰীক্ষা আছিল, তেওঁৰ পৰীক্ষা শেষ কৰি ঘৰত আহি কিতাপ পত্ৰ থৈ ইউনিফৰ্ম খুলি ঘৰৰ পৰা ওলাই যোৱাত তেওঁ নিৰুদ্দেশ হৈ আছিল। আজি প্ৰায় 36 ঘণ্টা পিছত বা 40 ঘণ্টা পিছত এই ছাত্ৰজনৰ মৃত্যুদেহ মাজৰাবাৰী উত্তৰফালে থকা দুলানী নৈত স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু এই ডেড বডিটোত মুখৰ পিনে অলপ উকুলি যোৱা তেনেকুৱা লাগিছে আৰু আমি ৰাইজে অনুমান কৰিছে হয়তো তেনেকুৱা স্পট বা মাৰপিটৰ চিহ্নও হ'ব পাৰে কিজানি। হয়তো ইতিমধ্যে প্ৰকাশন আহি পাইছে আৰু পোষ্টমৰ্টমত নিশ্চয় ইয়াৰ ৰিপৰ্টটো ওলাই আহিব। যদি তেনেকৈ কোনো দুৰ্বৃত্তৰ কবলত পৰি গৈছিল আৰু দুৰ্বৃত্তৰ তেনেকুৱা যদি কিবা হয় তেনেহ'লে আমি ABMCৰ ফালৰ পৰা প্ৰশাসনক অনুৰোধ জনাম যাতে ইয়াৰ কঠোৰতম ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে আৰু বিশেষকৈ একেবাৰে কম বয়সীয়া ক্লাছ 3 ছাত্ৰ এই অঞ্চলত বৃহৎ অঞ্চলত এক শোকৰ ছাঁ পৰিছে। প্ৰত্যেকজনে ব্যক্তিয়েই বুকুত বহুত দুখ আৰু বেদনা লৈ চকুত চকু পানী লৈ ল'ৰাটোক মৃত্যুদেহটো চাবলৈ আহিছে। আমি সকলোৱে ৰাইজে প্ৰত্যেকজনেই বিচাৰিছে যদি কোনো দুৰ্বৃত্তৰ কবলত পৰি থাকে তেওঁৰ উচিত শাস্তি হ'ব লাগে। প্ৰত্যেকজন ৰাইজে এইটোৱে বিচাৰিছে।